হেল্ল' ষ্টুডেণ্ট, যিসকলে 2025ত মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বাবে ভাল খবৰ। ইতিমধ্যে বহুতো চেনেলত আহি পৰিছে তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছে 20 এপ্ৰিলত দিব। আৰু এই কথাটো ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছে আৰু সেইবোৰ আমাৰ চেনেলত দি আছা। যি 2025ত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, কথাটো সঁচা নে আজিৰ ভিডিঅ'ত প্ৰমাণ কৰিম। তাৰ আগত এটা কথা কওঁ যে তোমালোকে যদি মোৰ চেনেলত নতুন হৈ থাকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ পাছত থাকা, নিতৌ ভিডিঅ' চাবলৈ পাছত থাকা। 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষা ঘোষণা কৰিব ফলাফল, বহুতো ইউটিউবাৰে কৈ আছে। কিন্তু 20 এপ্ৰিল এনেকুৱা কোৱা নাই যে 2025ত 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষা ঘোষণা কৰিব। ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কৈছিল 2024ত 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষা ঘোষণা কৰিব। কিন্তু বহুত ইউটিউবাৰে 20 এপ্ৰিললৈকে বহুত ছাত্ৰ ছাত্ৰীসকল মনত দুখ দি আছে 20 এপ্ৰিলত ঘোষণা কৰিব। আৰু বহুতো ভাবি আছে 20 এপ্ৰিলত আমাৰ মেট্ৰিক পৰীক্ষা 2025 মেট্ৰিক পৰীক্ষা ঘোষণা কৰিব। কিন্তু তোমালোকে এনেধৰণৰ ভিডিঅ' চাই ভিউজ দি আছা। তোমালোকক এটা কথা কৈ আছোঁ, এনেধৰণৰ ভিডিঅ' চাই কোনো লাভ নাই। কোনদিনা মেট্ৰিক পৰীক্ষা 2025ত মেট্ৰিক পৰীক্ষা ফলাফল দিব মোৰ চেনেলত পাইবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এটা কথা কওঁ, ছ'চিয়েল চায়েন্স বিতৰ্ক হৈ আছিল যে বহুতৰো ফেইল কৰিব বুলি আশা কৰিছিল। কিন্তু মই ক'ম এইগিলা বাদ দি একদম নিশ্চিন্তাই থাকক। গ্ৰেছ মাৰ্ক দি হ'লেও ছ'চিয়েল চায়েন্সটো পাছ কৰাই দিব চেবাই। এই কথাটো কৈছে আমাৰ ৰঞ্জ বৰুৱা ছাৰে কৈছিল। তোমালোকক এটা কথা ক'ম, তোমালোকে ৰিজাল্ট অহাৰ আগত তোমালোকে সেইগিলা ভাবি কোনো লাভ নাই। ৰিজাল্ট যোনদিনা দিব তাৰ আগত মই ভিডিঅ' বনাই দিম, তোমালোকে সেই ভিডিঅ'টো চাই থাকিব আমাৰ আশিক নিউজ চেনেলত চাই থাকিব। আৰু এটা কৈছিলোঁ 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষা দিব না, এই কথাটো প্ৰমাণ কৰি দিম। তোমালোকে ইথানে ভাবি আছা যে মেট্ৰিক পৰীক্ষা ফলাফল 20 এপ্ৰিলত দিব না দিব না। মই কৈ আছোঁ দিব, একদম শব্দটো নেদায়। মই কৈ আছোঁ নেদায়। কিয়নো যদি হেমন্ত বিশ্ব শৰ্মাই ক'লেহেঁতেন 2025ত 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষা দিব, তাহ'লে 2025ত মেট্ৰিক পৰীক্ষা 20 এপ্ৰিলতে দিব। এই কথাটোতো কোৱা নাই হেমন্ত বিশ্ব শৰ্মাই। তেনেহ'লে তোমালোকেও ভাবি আছা যে ইথান 2025 20 এপ্ৰিলত নেদায়। আশিক নিউজ চেনেল, ধন্যবাদ।